দৰকাৰ হ'লে আমি নিমখ তেলে ভাত খাম তথাপিও মই এখেতক যাবলৈ নিদিওঁ ঠিক আছে এইটো কি আপোনাৰ ফাইনেল সিদ্ধান্ত কৈ দিবা তোমাৰ ছাৰক হয়তো দেউতাই খুৰাক লগ পাইছিল নেকি কাৰণ খুৰাৰ ডায়েৰীখন দেউতাৰ হাতত আছিল কি ডায়েৰীখন তাৰমানে দত্তদাৰ হাতত আছিল হয় খুৰী ডায়েৰীখন এতিয়া মোৰ হাততে আছে এইখন চাওকচোন এতিয়া আপুনি প্ৰকাশ দুৱাৰা ক'ত থাকে আৰু তেওঁ কোন হয় এই কথাটো আমাক ক'ব পাৰিবনে চাওক বাইদেউ আপুনি চিন্তা নকৰিব আপোনাৰ আমি একো ক্ষতি হ'বলৈ নিদিওঁ ক্ষতি হ'বলৈ আৰু মোৰ কি আছে সিটো মোৰ গোটেই ঘৰখনেই শেষ কৰি পেলালে আপুনি মই চিনি পাইছেনে আপুনি মোৰ ঘৰলৈ কিয় আহিছে পুৰণি কিছুমান হিচাপ বাকী ৰ'ল এই হিচাপখিনি পূৰণ কৰিবলৈ আহিছোঁ আপুনি এতিয়া মোৰ ঘৰৰ পৰা যাওক আপুনি পাহৰিলে নেকি মই আপোনাৰ লগত কি কৰিছিলোঁ কেনেকৈ পাহৰিম মোৰ স্বামীক হত্যা কৰাৰ কথা মোৰ পৰিয়ালটো শেষ কৰি দিয়াৰ কথা নাই পাহৰা বাবেইতো আহিছোঁ ইমান কষ্টত দিন কটাইছোঁ মই অতদিনে আৰে প্ৰণৱে গাড়ী ইয়াত ৰখালে যে সকলোকে ধ্বংস কৰি আপুনি ইমান সুখত কেনেকৈ জীয়াই আছে মানে আপুনি মোৰ ঘৰৰ পৰা নাযায় নাযাওঁ কিয় নগ'লে আপুনি মোক আৰু মোৰ ল'ৰাটোক মৃত্যুৰ ভয় দেখুৱাব মই আৰু আজি ভয় নাখাওঁ মই আজি আপোনাৰ মুখা খুলিহে এৰিম কি প্ৰণৱ তুমি অৰুন্ধতী মাজনী তোমালোক এইজনেই সেইজন প্ৰকাশ দুৱাৰা যিজনে বৰ্ণভৰ মাক দেউতাক অৰুন্ধতীৰ দেউতাক আৰু মোৰ স্বামীক হত্যা কৰিছিল কি আপুনি আপুনি মোৰ মা দেউতাক হত্যা কৰিলে মিছা কথা এইবিলাক সকলো মিছা কথা সঁচা কথা এইটোৱে সঁচা কথা এই সকলোকে হত্যা কৰিছিল ময়ূৰী অচিন্ত জেঠাই কি হ'ল অচিন্ত বাবা তোমাৰ লগত নাহিল যে বৰ্ণভ আৰু অৰুন্ধতী তাতেই আছে পুলিচো প্ৰকাশ দুৱাৰক এৰেষ্ট কৰিবলৈ গৈ আছে ময়ো তালৈ যাবলৈ ওলাইছিলোঁ কিন্তু বৰ্ণভাই মোক ঘৰলৈ আহিবলৈ ক'লে প্ৰকাশ দুৱাৰা কোন কি শত্ৰুতা আছিল কিবা প্ৰমাণ পালানে সকলো কৈ আছোঁ কিন্তু এটা কথা জানি তোমালোক আচৰিত হৈ যাব কি কথা জেঠাই প্ৰকাশ দুৱাৰা কোন জানেনে কোন তেতিয়াৰ প্ৰকাশ দুৱাৰাই হ'ল আজিৰ সত্য দুৱাৰা কি শ্ৰুতিৰ দেউতাক তাৰমানে শ্ৰুতিৰ দেউতাকে বৰ্ণৱৰ মাক দেউতাকক হত্যা কৰিছে অকল বৰ্ণভৰ মাক দেউতাকক হত্যা কৰাই নহয় তোমাৰ মা আৰু দেউতাৰ মৃত্যুৰ কাৰণো শ্ৰুতিৰ দেউতাকে এইবোৰ মই কি শুনিছো জেঠাই এই মানুহটোৰ ওপৰত থানাত আগৰে পৰা বহুত কেছ আছে পুলিচে এনেও তেওঁক এৰেষ্ট কৰিবলৈ যাবলৈ ওলাইছিলে এতিয়া এইবোৰ কথাও গম পাইছে এতিয়া আৰু সত্য দুৱাৰা কোনো পথ্যেই সাৰি নাযায় এজনী মানুহ আহি মোৰ ঘৰত মোক অপমান কৰিছে আৰু তোমালোকে চাই আছা এই মানুহজনীৰ মূৰৰ বিকৃতি ঘটিছে অনু মাজনী এই মানুহজনীৰ কথাত তোমালোকে বিশ্বাস নকৰিবা এইবিলাক সকলো মিছা কথা আৰে মই সত্য দুৱাৰা মই প্ৰকাশ দুৱাৰা হ'লো কেনেকৈ আৰু প্ৰকাশ দুৱাৰা বুলি আপুনি সকলো অভিযোগ মোৰ ওপৰত জাপি দিলে মই মানি ল'ম কেনেকৈ মাজনী শুনাচোন বৰ্ণম তুমি শ্ৰুতিক অলপ বুজোৱাচোন এইবিলাক সকলো মিছা কথা অনু মই যদি প্ৰকাশ দুৱাৰা হলোহেঁতেন তুমি পত্নী হৈ এই কথাটো নাজানিলাহেঁতেন নেকি অনু চিন্তা কৰা অকণমান অৰুন্ধতী তুমি বৰ্ণৱক অলপ বুজোৱাচোন
ঠিক আছে তেনেহ'লে মই যদি প্ৰকাশ দুৱাৰা হয় তেন্তে আপোনাৰ হাতত কিবা প্ৰমাণ আছে প্ৰমাণ মোকতো সকলোৱে সত্য দুৱাৰা বুলি জানে মোৰ পেন কাৰ্ড ভোটাৰ ID মোৰ বেংক পাছবুক সকলোতে এইটো নাম আপোনাৰ হাতত যদি কিবা প্ৰমাণ আছে দিয়ক প্ৰমাণ আছে দেউতা তুমি তোমাৰ নাম কোড এফিডেভিট কৰি চেঞ্জ কৰাৰ প্ৰমাণ এয়া মাজনী তুমি এই ফাইলটোত সকলো আছে তুমি কেতিয়া তোমাৰ নাম প্ৰকাশ দুৱাৰাৰ পৰা সত্য দুৱাৰালৈ সলাইছিলা আৰু কোৱা কি প্ৰমাণ দিম সেইকাৰণে তুমি মোক এই ফাইলখন চুবলৈ দিয়া নাছিলা হয়নে চাও ফাইলটো মোক দিয়া বৰ্ণৱ stop it প্ৰণৱ আইন হাতত তুলি নল'বা তেওঁৰ ব্যৱস্থা আইনে কৰিব তেওঁ কি অপৰাধ কৰিছে মই জানো আৰু তাৰ প্ৰমাণো মোৰ হাতত আছে এখেতে এতিয়ালৈকে 5টাকৈ মাৰ্ডাৰ কৰোৱাইছে তাৰ উপৰিও কয়লাৰ চিণ্ডিকেট আৰু অবৈধ ব্যৱসায়বোৰতো আছেই এই সকলোবোৰৰ শাস্তি তেওঁ পাব মিষ্টাৰ দুৱৰা মই আপোনাক সেইদিনা নিমন্ত্ৰণ জনাই গৈছিলোঁ নহয় আৰু কৈছিলোঁ মই আপোনাক নিবলৈ আহিম বুলি এয়া চাওক আজি দিনবাৰ চোৱাই আহিছোঁ সুন্দৰ আয়োজনৰে আপোনাক লৈ যাম আহক বহক এতিয়া কওক এটা নহয় দুটা নহয় 5টাকৈ হত্যাকাণ্ড আপোনাৰ নিৰ্দেশত কিয় হ'ল কোৱা দেউতা কিয় কৰিলে এই কাম কোৱা কিয় কৰিছিলা তুমি কোৱা দেউতা মাজনী নহ'লে মই এতিয়া তোমাৰ সন্মুখত নকৰিবা মাজনী তেনেকুৱা নকৰিবা প্লিজ মই কম মই সকলো কম অফিচাৰ মই সকলো কম আচলতে দুখীয়া ঘৰত জন্ম লোৱাটোৱেই পাপ কটা নিধক পৃথিৱীত দুখীয়া মানুহ নোহোৱাই হ'ল সিহঁতৰ ল'ৰা ছোৱালীয়ে মাক বাপেকৰ চিকিৎসা নকৰাকৈ আছে কথা ক'বলৈ আহিছ হা এতিয়া কওক এটা নহয় দুটা নহয় 5টাকৈ হত্যাকাণ্ড আপোনাৰ নিৰ্দেশত কিয় হ'ল কোৱা দেউতা কিয় কৰিলে এই কাম কোৱা কিয় কৰিছিলা তুমি কোৱা দেউতা মাজনী নহ'লে মই এতিয়া তোমাৰ সন্মুখত নকৰিবা মাজনী তেনেকুৱা নকৰিবা প্লিজ মই কম মই সকলো কম অফিচাৰ মই সকলো কম মই বহুত অপৰাধ কৰিছোঁ এইবোৰ সকলোবোৰ সঁচা কথা মই এজন হত্যাকাৰী মই বহুতৰে জীৱন লৈছোঁ কিন্তু সঁচা অৰ্থত কথাটো হ'ল অফিচাৰ কিছুমান পৰিস্থিতিয়ে মানুহৰ জীৱনত ইমান বেয়াকৈ প্ৰভাৱ পেলাই যে উপায়ন্ত হৈ এটা বেয়া পথ বাছি ল'বলৈ বাধ্য হয় ময়ো ভাল মানুহ হোৱাৰ সপোন দেখিছিলোঁ জীৱনটোত কেতিয়াও অভাৱ নোহোৱাকৈ পাৰ কৰি দিম বুলি ভাবিছিলোঁ সৰুৰে পৰা আমি অভাৱ অনাটনৰ মাজত ডাঙৰ দীঘল হৈছিলোঁ
তাৰ মাজেৰে পঢ়া শুনা কৰি নিজৰ কাৰণে এটা সংস্থাপনৰ যোগাৰ কৰিব পৰা নাছিল। মোৰ পিতাই আছিল অসুখীয়া। মাৰ চকু পানী পিতাৰ সেই অসহায় অৱস্থাটো দেখি মোৰ ব্ৰিটিছনা হৈছিল। এনেকুৱা লাগিছিল পৃথিৱীত আমাৰ দৰে অভাৱী মানুহৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই। বাপেৰে কাহি কাহি কাহৰ লগত জীৱটো যাব। সেইদিনাখনলৈ তই ৰৈ থাক। বাপেৰক চহৰলৈ নি ভাল ডাক্তৰ এজনক দেখুৱাব নোৱাৰিলি। মাক বাপেকে ল'ৰা ছোৱালী কিয় তোলে? বুঢ়া কালত চাবলৈ। আৰু তই বাপেৰৰ এই অৱস্থাটোলৈ কাণ সাৰেই নাই। মই কি কৰিম তই কচোন বৌতি? একো কৰিব নালাগে। বাপে মৰিলে বাহিৰলৈ উলিয়াবলৈ ঢাৰিকত গোটাই থ, তেতিয়াহে তোৰ শান্তি হ'ব। মইতো পঢ়াখিনি কৰিয়ে আছো। দেউতাক চহৰলৈ নি চিকিৎসা কৰিবলৈ বহুত টকাৰ প্ৰয়োজন হ'ব। ইমান টকা মই ক'ৰ পৰা পাম? মাটি অকণমান বেছি চিকিৎসা কৰিবলৈ এই ভেটিটোৰ বাহিৰে একোৱেই নাই। বাপেৰে মাটি বাৰী বন্ধক দি তোক পঢ়ুৱালে। তই পঢ়া শুনা কৰি কি কৰিলি? হা, ডং ডংকৈ ডেকা ল'ৰা এটা বেমাৰী বাপেৰৰ মুখখন চাই ৰৈ আছ। কিমান পঢ়ুৱালি হা? কিমান পঢ়ুৱালি? ইমানখিনি পঢ়া শুনা কৰি চৰকাৰী চাকৰি এটা নাপায়। মোৰ দৰে হাজাৰ হাজাৰ নিবনুৱা ৰৈ আছে এটা চৰকাৰী চাকৰি আশাত। এটা চৰকাৰী চাকৰি পাবলৈ ঘোচ দিব লাগে। লগৰ ল'ৰা আন ৰাজ্যত গৈ পেলাই পঢ়িছে। পঢ়ি শুনি সিহঁত ডাঙৰ মানুহ হ'ব। মোক সিমানখিনি পঢ়ুৱাব পাৰিছিলি? আচলতে দুখীয়া ঘৰত জন্ম লোৱাটোৱেই পাপ। কটা নিধক পৃথিৱীত দুখীয়া মানুহ নোহোৱাই হ'ল। সিহঁতৰ ল'ৰা ছোৱালীয়ে মাক বাপেকৰ চিকিৎসা নকৰাকৈ আছে। কথা ক'বলৈ আহিছ হা? ঐ শুন, কাম আহি ঘৰৰ ভিতৰত কোনেও নিদিয়েহি। অলপ ওলাই গৈ খা খবৰ ল'ব লাগিব। দুশ্ৰেণীমান পঢ়িলি বুলিয়ে হালৰ মুঠিত ধৰিবলৈ লাজ পাওঁ নহয়। তই এতিয়া আৰু চিন্তা কৰিব নালাগে। মই শান্তনুৰ লগত কাম এটাত সোমাইছোঁ। এতিয়া মই দেউতাৰ চিকিৎসা কৰিব পাৰিম। দেউতাক চহৰলৈ নি মই চিকিৎসা কৰিম। দেউতা আগৰ দৰে ভাল হৈ উঠিব। আমাৰ অভাৱবিলাক নোহোৱা হ'ব বৌতি। সঁচা? তই সঁচাকৈ কাম এটা বিচাৰি পাইছ? অঁ, হওক তেওঁ, ভগৱানে আমাক চকু মেলি চাইছে। কাগজ পত্ৰখিনি তুমি ৰেডি কৰি ৰাখিবা। হ'ব হ'ব। মাটিখিনিৰ দামটো যিহেতু যথেষ্ট বেছি, টকাখিনি গোটাবলৈ কিন্তু মোক অকণমান সময় লাগিব। হ'লেও দাদা বেছি সময় নল'ব, নহ'লে মোৰ কাম ৰৈ যাব। হ'ব হ'ব, মই আজিয়েই মোৰ দেউতাৰ লগত কথাখিনি আলোচনা কৰিম। কাম আহি ঘৰৰ ভিতৰত কোনেও নিদিয়েহি। অলপ ওলাই গৈ খা খবৰ ল'ব লাগিব। দুশ্ৰেণীমান পঢ়িলি বুলিয়ে হালৰ মুঠিত ধৰিবলৈ লাজ পাওঁ নহয়। কৰ্মহীনতাই সেইখিনি সময়ত মোক একেবাৰে কোঙা কৰি পেলাইছিল। এফালে অভাৱ, সমস্যা, আনফালে দেউতাৰ চিকিৎসা। সেইখিনি সময়ত মই সঁচাকৈ হতাশ হৈ পৰিছিলোঁ। আৰু তেনেকুৱা মুহূৰ্ততে মই এদিন শান্তনুক লগ পালোঁ। ঐ প্ৰকাশ, শান্তনু, তই কেতিয়া আহিলি? মই গুজৰাটৰ পৰা অহা কিছুদিন হ'ল। পিছে তোক যে দেখা নাই, তই গাঁৱত নাথাক নেকি? আছোঁ। দেউতাৰ গা বৰ ভাল নহয়, সেইকাৰণে তেনেকৈ ওলাই সোমাই নুফুৰোঁ। কি হৈছে বৰদেউতাৰ? টিবি। অঁ, হয় নেকি? পিছে চিকিৎসা? সেইবিলাকতো আমাৰ নিচিনা মানুহৰ কপালত নাই বুজিছোঁ। সকলো বস্তু আমাৰ কাৰণে খন্তেকীয়া। তই মই একেলগে পঢ়িছিলোঁ। তোক দেউতাৰে উচ্চ শিক্ষাৰ কাৰণে গুজৰাটলৈ পঠালে আৰু মই ইয়াতে থাকি গ'লোঁ। এতিয়া কাৰোবাক টিউচন কৰি, কাৰোবাক দৰখাস্ত লিখি গোটোৱা পইচাৰে মই
মই দেউতাৰ চিকিৎসাই কৰিম নে মোৰ নিজৰ অভাৱবোৰ পূৰণ কৰিম ক? তই ইমান হতাশ হৈছ কিয়? মই আহিছোঁ যেতিয়া তোৰ সকলো সমস্যাই সমাধান হ'ব। বৰদেউতাৰ চিকিৎসাও কৰাব পাৰিবি। কেনেকৈ? মই চৰকাৰী চাকৰি এটা পাইছোঁ, কিন্তু এতিয়া চাকৰিটো নকৰিম বুলি সিদ্ধান্ত লৈছোঁ। ভোগজানতে মই এখন কৃষি ফাৰ্ম খুলিম। আধুনিক প্ৰযুক্তিৰে খেতি আৰম্ভ কৰিম। ইয়াত থাকি গাঁৱৰ সকলো ল'ৰা ছোৱালীক সংস্থাপন দি নিবনুৱা সমস্যাৰ পৰা মুক্ত কৰিব পৰা যাব। তই ইমানবোৰ পঢ়া শুনা কৰি এতিয়া কৃষক হ'বলৈকেতো মোক দেউতাই গুজৰাটত পঢ়াইছিল। ময়ো কথাটো বহুত ভাবি গুণি চালোঁ। পিছত বুজিলোঁ দেউতাৰ কথাটোৱে শুদ্ধ। আমি কেৱল আমাৰ কথাই ভাবিলেই নহ'ব, ভোগজানৰ কথাও ভাবিব লাগিব। শিক্ষা, কৃষি, অৰ্থনৈতিক ক্ষেত্ৰত ভোগজানৰ উন্নতিৰ কথাও চিন্তা কৰিব লাগিব। ভোগজানৰ উন্নতিৰ কথা অকল ময়ে চিন্তা কৰিব নোৱাৰিম। তাৰ বাবে মোক এজন শিক্ষিত বন্ধুৰ প্ৰয়োজন হ'ব। আমি দুয়ো মিলি ভোগজানলৈ কৃষি বিপ্লৱ আনিম। আমি ভবাৰ দৰে যদি আমাৰ ফাৰ্মখনত আমি কৃষি কাৰ্য কৰিব পাৰোঁ, তেতিয়াহ'লে এই কামটোৰ লগত জড়িত থকা প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে কোনোদিনে চৰকাৰী চাকৰিৰ কথা চিন্তা কৰিবই নালাগে। ইয়াৰ পৰাই আমি সকলোৱে ইজনে আনজনৰ অভাৱ পূৰণ কৰিব পাৰিম। এতিয়া ক, তই এই কামটো কৰিবি নে নকৰ? কৰিম। তোক সহায় কৰিবলৈ মই যি কৰিব লাগে সকলো কৰিবলৈ সাজু। ঠিক আছে, তেনেহ'লে আজিৰ পৰাই তোৰ চাকৰি খাটাম। ইয়াৰ বিনিময়ত তই উচিত বেতন পাবি। বৌতি, অ বৌতি, বৌতি, কি হ'ল? তই এতিয়া আৰু চিন্তা কৰিব নালাগে। মই শান্তনুৰ লগত কাম এটাত সোমাইছোঁ। এতিয়া মই দেউতাৰ চিকিৎসা কৰিব পাৰিম। দেউতাক চহৰলৈ নি মই চিকিৎসা কৰিম। দেউতা আগৰ দৰে ভাল হৈ উঠিব। আমাৰ অভাৱবিলাক নোহোৱা হ'ব বৌতি। সঁচা? তই সঁচাকৈ কাম এটা বিচাৰি পাইছ? অঁ, হওক তেওঁ, ভগৱানে আমাক চকু মেলি চাইছে। পাই দেউতাৰক সকলো কথা কগৈ। অন্ততঃ দেউতাৰে শান্তি পাব। যা। ঠিক আছে, মই এতিয়াই গৈছোঁ। প্ৰভু কৃষ্ণ প্ৰভু। শান্তনুৰ কথামতে মই তাক বিভিন্ন কামত সহায় কৰিলোঁ। ফাৰ্মৰ কাৰণে পাহাৰ কাটি মাটি তৈয়াৰ কৰা, মেলে মিটিঙে যোৱা ইত্যাদি। লাহে লাহে সময় বাগৰি গ'ল। শান্তনুৰ লগত মোৰ ঘনিষ্ঠতা বাঢ়ি গ'ল। শান্তনুৰ প্ৰতিটো কামতে মই সহযোগ কৰিবলৈ ল'লোঁ আৰু অতি সোনকালে মই শান্তনুৰ বিশ্বাসভাজন হৈ পৰিলোঁ। অকল কৰ্মক্ষেত্ৰতে নহয়, তাৰ লগত মই পাৰিবাৰিক ক্ষেত্ৰতো ছাঁটোৰ দৰে লাগি থাকিলোঁ। ৰাডিঅ' মুখৰ পৰা গম পালোঁ তুমি বোলে ভোগজানত এখন ডাঙৰ ফাৰ্ম খুলিব খুজিছা? হয় দাদা। বৰ ভাল কথা, বৰ ভাল কাম কৰিব খুজিছা। ভোগজানবাসীৰ কাৰণে তুমি এক আদৰ্শ হৈ ৰ'বা। শান্তনু, মাটি বিক্ৰী সম্পৰ্কীয় কথাখিনিতো ইতিমধ্যে খুৰাদেউৰ লগত হ'লেই। খুৰাই যিটো দাম নিৰ্ধাৰণ কৰিছে সেইটো দিবলৈ মই ৰাজি আছোঁ। ধন্যবাদ দাদা। অঁ, তুমি এটা কাম কৰিবা, এজন মণ্ডলক গোটাই মাটিখিনিৰ জোখ মাপ আৰু কাগজ পত্ৰখিনি তুমি ৰেডি কৰি ৰাখিবা। হ'ব হ'ব। মাটিখিনিৰ দামটো যিহেতু যথেষ্ট বেছি, টকাখিনি গোটাবলৈ কিন্তু মোক অকণমান সময় লাগিব। হ'লেও দাদা বেছি সময় নল'ব, নহ'লে মোৰ কাম ৰৈ যাব। হ'ব হ'ব, মই আজিয়েই মোৰ দেউতাৰ লগত কথাখিনি আলোচনা কৰিম আৰু মাটিখিনি যিমান সোনকালে আমাৰ হাতলৈ আহিব আমিও নতুনকৈ ব্যৱসায় এটা আৰম্ভ কৰিব পাৰিম। এতিয়া আহোঁ দিয়া। মলয়া জোৰণীয়া জেনাকু মৌনতাৰ ৰ'দ বি